অৰুণোদয় কিমান পাওঁ বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি যদি আপুনি অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় বা আপোনালোকে এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনাৰ ভাল খবৰ এটা আহিছে। অৰুণোদয় যিসকল হিতাধিকাৰী আছে এইসকল হিতাধিকাৰীৰ কাৰণে কিন্তু এটা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু আপোনালোকে এই বছৰত কিমান টকা লাভ কৰিব এই বিষয়ে কিন্তু জানিব পাৰিব। আৰু যিসকল হিতাধিকাৰী এতিয়ালৈকে টকা লাভ কৰা নাই এইসকল মানুহে কিন্তু ডিবিটি লিংক কৰা নাই। ডিবিটি লিংক কৰা নাই কাৰণে আপোনালোকৰ টকাটো এতিয়ালৈকে সোমোৱা নাই। তো এই আগষ্ট মাহৰ ভিতৰতে যদি আপোনালোকে ডিবিটি লিংক কৰে, ডিবিটি লিংক কৰিলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই মাহতে টকা সোমাই যাব। যিদিনা লিংক কৰিব আপোনালোকে 2 এদিনৰ ভিতৰতে আপোনালোকৰ বেংকত আপোনালোকৰ টকাটো মানে লাভ কৰিব। তো এই লিংকটো কেনেকৈ কৰিব পাৰিব আপোনালোকে বহুত মানুহ তাতে যাই কিনে কিন্তু এতিয়ালৈকেও লিংক কৰিব পৰা নাই। তো মই অলৰেডি ভিডিঅ' আপলোড কৰা আছে কেনেকৈ আপোনালোকে নিজৰ মোবাইল ফোনতে এইখিনি কাম কৰিব পাৰিব একেবাৰে সহজতে। বেছি টাইম নালাগে, মাত্ৰ 8 মিনিটৰ ভিতৰত এই কামটো কৰিব পাৰিব। আপোনালোকে সেই ভিডিঅ'খন চাই কিনে আপোনালোকে নিজে এই কামটো কৰিব পাৰিব বা আপোনালোকে বেলেগ আন কোনোবাৰ এই কামটো কৰি দিব পাৰিব। তো 1 টকা বেলেগক নিদিয়া কৰি আপোনালোকে এইখিনি কাম কৰিব পাৰিব। যদি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই তেনেহ'লে নিশ্চয় আপোনালোকে ডিবিটি লিংক কৰিব। মই আপোনাক এই ভিডিঅ'খনত কমেণ্ট বক্সত আপোনালোকে ভিডিঅ' লিংকখন পাই যাব। তাৰ পৰা ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে এই কামটো কৰিব পাৰিব। আৰু যিসকল হিতাধিকাৰী নতুন কৰি মানে অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব বুলি বিচাৰি আছে এইসকলৰ বাবে কিন্তু মানে এটা আপডেট আহিছে। তো আপোনালোকে কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলেহে আপোনালোকে অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব পাৰিব। তো বহুতে সুধি আছিল যে আমি অৰুণোদয় 4.0 কেনেকৈ আবেদন কৰিম, আমি অনলাইনত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনত এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ জৰিয়তেহে এপ্লাই কৰিব পাৰিব। তো অফলাইনত এপ্লাই কৰিলেহে আপোনালোকে অৰুণোদয় 4.0 আঁচনি টকা লাভ কৰিব বা আপোনালোকে বেলেগ কোনোবাক পইচা দি কিনে আপোনালোকে ফৰ্ম ফিল আপ নকৰাব। তো আপোনালোকে নিজৰ ফৰ্মখন নিজে ফিল আপ কৰিব। বেলেগক ফৰ্ম ফিল আপ কৰিলে কি হয় আপোনালোকক মই জনাই দি আছোঁ। নামটো আপোনাৰ থাকিব কিন্তু বেলেগ বেংক একাউণ্টটো সিহঁতৰ মানে এড কৰি কিনে জমা দি দিয়ে। তো আপোনালোকে এই কাৰণতে বহুতে কিন্তু অৰুণোদয় 3.0 টকা লাভ কৰিব পাৰে। তো আপোনালোকে নিজৰ ফৰ্মখন নিজে ফিল আপ কৰিব। কেনেকৈ ফিল আপ কৰিব লাগে নিশ্চয় আপোনালোকে এই চেনেলতে পাই যাব। আপোনালোকে যদি এতিয়ালৈকেও ফৰ্ম ফিল আপ কৰা নাই আপোনালোকে নেক্সট আন এটা ভিডিঅ'ত মই দেখুৱাই দিম যে আপোনালোকে ফৰ্ম ফিল আপটো কেনেকৈ কৰিব পাৰিব। অৰুণোদয় ফৰ্ম এতিয়ালৈকে অহা নাই, আহিলে মই আপোনাক নিশ্চয় ভিডিঅ' আকাৰত জনাই দিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ। লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15,000 পাওঁ। আমি 15,000 টকা পাওঁ। কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম। নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5,000 টকাৰ দৰকাৰী হয়। এতিয়া আপোনালোকে 5,000 টকাটো বিচাৰি পেলাই কাক যাব লাগে, কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5,000 টকাটো সুদত ল'ব লাগে। কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7,000 আছেই বা 4,000 টকা আছে। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি দি থাকিলো। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰো যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক।
তাৰ মানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা, যেনেকে চাকৰিয়াল বিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে, তেনেকে অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছো যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা।